মহাকাব্যিক উপন্যাস হিচাপে জীৱন বাটত মহাকাব্যিক উপন্যাস ইপিক নভেল বিষয়ে আলোচনা কৰিবলৈ গ'লে প্ৰথমে মহাকাব্যনো কি সেই বিষয়ে জানি ল'বলগীয়া হয় যিহেতু মহাকাব্যৰ পৰাই পৰৱৰ্তী কালত মহাকাব্যিক উপন্যাস বুলি এক শ্ৰেণী উপন্যাস সৃষ্টি হৈছে বা সেই নামেৰে এক শ্ৰেণী উপন্যাস নামকৰণ হৈছে অতীতযশা উপন্যাসিক বিৰেঞ্চি কুমাৰ বৰুৱাৰ জীৱন বাটত উপন্যাসখনি বিশ্লেষণ কৰি চালে মহাকাব্যিক উপন্যাসৰ যি বিশাল পটভূমি বিস্তীৰ্ণ ঘটনা দীৰ্ঘকালীন ইতিহাসৰ গতি প্ৰবাহ দৃষ্টিৰ প্ৰসাৰতা আৰু গভীৰতা দেখা যায় এই উপন্যাসখনিত সেই আটাইবোৰ বৈশিষ্ট্য দেখিবলৈ পোৱা নাযায় তথাপি কোনো সমালোচকে এই উপন্যাসখনিক মহাকাব্যিক উপন্যাস বুলি ক'ব খোজে ইয়াৰ কাৰণ হ'ল মহাকাব্য উপন্যাসৰ আটাইবোৰ বৈশিষ্ট্য নাথাকিলেও অন্তত কেইটামান বৈশিষ্ট্যক এই উপন্যাসখনি স্পৰ্শ কৰিব পাৰিছে আনহাতে অসমীয়া সাহিত্যৰ এখন উৎকৃষ্ট উপন্যাস ৰূপে স্বীকৃতি লাভ কৰিছে মহাকাব্যিক উপন্যাসত এটা জাতিৰ সামগ্ৰিক পৰিচয় বা ব্যক্তিত্ব প্ৰকাশ পায় জীৱনৰ বাটত উপন্যাসত অসমীয়া জাতিৰ সামগ্ৰিক পৰিচয় এটি পৰিস্ফুট হৈছে উপন্যাসখনি সামাজিক চিত্ৰৰে ভৰপূৰ গাঁৱৰ ঘৰ বাৰী নৈসৰ্গিক পৰিৱেশ ভিন্ন প্ৰকৃতিৰ চৰিত্ৰ ধৰণ কুসংস্কাৰ অন্ধগৰামী কুৎসা ৰচনা নাৰীৰ প্ৰতি অৱজ্ঞাৰ ভাৱ মধ্যবিত্ত শিক্ষিত শ্ৰেণী সুবিধাবাদী মনোবৃত্তি পথাৰৰ ঢেঁকীশাল তাঁতশাল উৎসৱ পাৰ্বণ নৰ নাৰীৰ বিচিত্ৰ অভিব্যক্তি সুন্দৰভাৱে কাহিনীত প্ৰতিফলিত হৈছে এইফালৰ পৰা সমালোচক ডিজিয়নে উল্লেখ কৰি যোৱা মহাকাব্যিক উপন্যাসৰ বৈশিষ্ট্য জীৱন বাটত উপন্যাসত পৰিলক্ষিত হৈছে মহাকাব্যিক উপন্যাস হ'বলৈ হ'লে কাহিনীৰ আদি মধ্য আৰু অন্ত এই ত্ৰিধাৰা বা স্তৰ সমাৱেশ ঘটিব লাগে জীৱন বাটত উপন্যাসখনৰ এই তিনিটা স্তৰ স্পষ্টভাৱে লক্ষ্য কৰিব পাৰি প্ৰথম স্তৰত আছে তগৰ গাভৰু জীৱন তথা কমলাকান্তৰ সৈতে সাক্ষাৎ হোৱা কাহিনী দ্বিতীয় স্তৰত আছে তগৰ সংঘাতপূৰ্ণ কৰুণ জীৱনৰ কাহিনী তৃতীয় স্তৰত আছে কমলাকান্তৰ সৈতে পুনৰ সাক্ষাৎ তথা কমলাকান্তৰ অনুশোচনা চিত্ৰ এইফালৰ পৰা জীৱন বাটত উপন্যাসখনে মহাকাব্যিক উপন্যাস কিছু বিশেষত্ব প্ৰকাশ কৰিব পাৰিছে গভীৰ জীৱন বাটৰ প্ৰকাশ মহাকাব্যিক উপন্যাসৰ আন এক বিশেষত্ব জীৱনৰ বাটত উপন্যাসখনত জীৱন বাটৰ গভীৰতা নোহোৱা নহয় উপন্যাসিকে তগৰ চৰিত্ৰৰ যোগেদি এই বিশেষত্ব প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিছে দৰাচলতে জীৱন বাটৰ উপন্যাসখনি হ'ল জীৱনক উপলব্ধি কৰা এক বিনম্ৰ প্ৰয়াস জীৱনৰ বাটত সেন্দুৰীয়া নহয় বা ৰাছালীৰ দৰে মসৃণ নহয় জীৱন বাটত একা বেকা খোলা বোমা কণ্টকময় তগৰ চিত্ৰটিৰ মাজেৰে উপন্যাসিকে এই গভীৰ উপলব্ধি আনি দিছে জীৱন বাটৰ উপন্যাস অসমীয়া জাতীয় জীৱনৰ তাৎপৰ্যপূৰ্ণ এটা শতাব্দীৰ ইতিহাস উপন্যাসখনিৰ প্ৰথম খিলা পাততে এষাৰ কথা কৈছে যে আহোমৰ শেষ ৰজা পুৰন্দৰ সিংহৰ দিনত মহিৰংগীৰ শইকীয়া বংশৰ পূৰ্বপুৰুষ হিনাই শইকীয়া মৰংগী অঞ্চলৰ ৰাজতলৰ কাকত পাইছিল ৰজাঘৰৰ পৰা সেই শইকীয়া বংশৰ উত্তৰ পুৰুষ ভগদত্ত মৌজাদাৰ কন্যাৰ বিবাহ অনুষ্ঠানৰ উপন্যাসখনৰ বাট মুকলি কৰা হৈছে এই কথা নকলেও যে আহোম শাসন যন্ত্ৰৰ সূৰ্যাস্তই আমাৰ দেশৰ যিদৰে শাসকীয় অন্ধকাৰ নমাই আনিলে ঠিক তাৰ বিপৰীতে বিদেশী শাসনৰ অৰেদি নতুন শিক্ষা নতুন জ্ঞান নতুন জীৱন আদৰ্শৰ পোহৰ একাচলীও আহি সোমালে নতুন মানে আচুহোৱা বস্তুক আপন দেশ আপন মনৰ ৰুচিৰ লগত খাপ খুৱাই লৈ জীৱ নিয়াব পাৰিলে সি খোজে নহ'লে পৰিণতি বিষময় হয় আচুহোৱা জীৱন আদৰ্শই অসমীয়া জাতীয় জীৱনৰ কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল তাৰেই ইতিহাস জীৱন বাটৰ উপন্যাস যুগ পৰিৱৰ্তনৰ ইতিহাস সামন্তবাদৰ সূৰ্যাস্তৰ পৰা সাম্ৰাজ্যবাদী বিলাসী জীৱনৰ মৰীচিকালৈকে ৰূপান্তৰ ইতিহাস আনহাতে ই প্ৰাচীনতম পৰা আধুনিকতালৈ বাট বিচাৰৰ ইতিহাস এই শতাব্দী ইতিহাস হিচাপে বিৰেঞ্চি কুমাৰ বৰুৱাৰ জীৱন বাটত মহাকাব্যিক উপন্যাস